নমস্কাৰ গাইছ মানে এইকেইটা দিন কণ্টিনিউ মানে এটা ভিডিঅ' অহা নাই সেইকাৰণে মানে বেয়া চেয়া নাপাব কাৰণ ভিডিঅ' বনাব মনো নাযায় ঘটনাটো সকলোৱে গমে পাইছে সেইকাৰণে আৰু একেবাৰে মন যোৱা নাই ভিডিঅ' বনাব সেইকাৰণে দিয়া নাই যিকেইটাই দিছে সেইকেইটাক চেলিউট মানে মই ইনষ্টাগ্ৰামত পষ্ট দিছোঁ য'ত ৰেভিনিউ নাহে আৰু য'ত ৰেভিনিউ আহে মই তাতে দিয়া নাই জুবিনদাৰ পষ্ট কাৰণ জুবিনদাই সুবিধা বাদ দি মানুহ বেয়া পাইছিল সেইটো কাৰণে সেই ব্যক্তিজন হ'ব মই চেষ্টা কৰা নাই এতিয়া যি নহওক ফাইনেলি আজি মানে গুৱাহাটী খোলা দিছে সেইকাৰণে ভাবছোঁ কি যিহেতু মানে ফাইনেন্সিয়েলি অলপ মই দুৰ্বল আপোনালোকে গম পায় হ'লেও বোম ডাঙৰ নিউজ আছে বোম ডাঙৰ নিউজ মানে মোৰ কাৰণে বোম ডাঙৰ নিউজ আপোনালোকৰ কাৰণে সৰু হ'ব পাৰে মানে মই iPhone 16 অৰ্ডাৰ দিছোঁ বিগ বিলিয়ন যি গ'ল ৰিচেণ্টলি বিগ বিলিয়নত অৰ্ডাৰ দিছোঁ চাগে 27 তাৰিখ মানে আহিব সেইটো এটা গুড নিউজ আৰু এটা গুড নিউজ মই মানে ইয়াতে বাইকখনত এইখিনি জেগাত লগাব পৰা এটা মাউণ্ট অৰ্ডাৰ দিছোঁ মানে এটা ইউনিক কণ্টেণ্ট আহিব হা ক'ত 10 টকা লাগব কি ক ৰ অলপ কথা ক'ব লাগে কৈ লওঁ মানে এইখিনি জেগাত বঢ়িয়াকৈ এটা মাউণ্ট লগাম লগাই পেলাই ইউনিক কণ্টেণ্ট এটা মানুহক ধৰিলোঁ পিছত ৰেপিড' মাৰিলে পিছত কাষ্টমাৰ বহে নাই বহিলি ইয়াতে বঢ়িয়াকৈ মাউণ্টটো লগাই পেলাই মাইক লগাই ল'ম বঢ়িয়াকৈ ইয়াতে কাষ্টমাৰকো মাইক দিম কুৱেশ্যন সুধিম এটা অলপ পডকাষ্ট টাইপ হ'ব অলপমান ধৰি লওক ইনফৰমেশ্যন মানে বহুত ধৰণৰ কুৱেশ্যন ধৰি লওক আপোনালোকে কুৱেশ্যনগিলা দিব বা ধৰি লওক মই নিজে কিছুমান বাছি ল'ম মানে এটা মানে ব্লগিঙতে পডকাষ্ট এড কৰিব চেষ্টা কৰিছোঁ যিটো নেকি অসমত আজিকালি মই দেখাত কোনো কৰা নাই গতিকে এইটো কনচেপ্টটো ভাল হ'ব ডেইলি এনেকৈ হাতত লৈ ব্লগিং কৰাতকৈ সেইটো কৰিলে মানে অলপমান ইণ্টাৰেষ্টিং হ'ব বস্তুটো মজা এটা পোৱা যাব কাৰণ সদায় বেলেগ বেলেগ মানুহ অচিনাকি মানুহৰ লগত কথা পতা যাব মানে চেলিব্ৰিটিৰ লগতো চবেই পডকাষ্ট কৰিব পাৰে হে নাই জানা শুনা মানুহটো ৰেণ্ডম মানুহ তাক লগ কৰি পেলাই তাক প্ৰশ্ন সোধাটো এটা একদম সঁচাকৈ মই বৰ্তমান ভাবি আছোঁ ইজি বুলি কিন্তু কৰিলে গম পাম যি নহওক এতিয়া মানে ফাইনেলি আজি চাগে মই জমেট' মাৰিম গুৱাহাটীৰ ঘৰতে যাওঁ অলপমান মানে টানি চলিছে পইচাৰ মানে এইকেইদিন কাম কৰিব পৰা নাই না সেইকাৰণে এতিয়া যাওঁ গুৱাহাটীত আপোনালোকক দেখাই আছোঁ এতিয়া টাইম কেইটা বাজিল আজি বৰ্তমান হৈছে 24 তাৰিখ আজি চাগে গোটাই দিন মাৰি কালি আজি গোটাই ৰাতিও মাৰি দিম এই চাওক 24 ছেপ্টেম্বৰ 1:19 হৈছে টাইম এতিয়া ওলাই যাওঁ কেইটা বজাত গুৱাহাটী পাওঁ চাই পেলাই মানে একেবাৰে অনলাইন হৈ যাম হৈ পেলাই দুগুৰি ইনকাম কৰিম যিমান পাৰি কাৰণ আকৌ অহাকালি মই ঘৰত আহিব লাগিব কাৰণ সৰুকৈ ঘৰৰ অলপ কাম আছে সেইকাৰণে ইয়াৰ পৰা মাৰি গোটাই ৰাতি মাৰি পেলাই চিধা ঘৰতে আহিম গতিকে আপোনালোকৰ ব্লগত বনি থাকক মজা হ'ব এতিয়া এপিক উঠি পেলাই যাওঁ নেকি বলক 1.5 মিনিট লৈ লওঁ গাইছ আহি পালোঁ 40 চক আমাৰ এখেতক নমাৰিলোঁ আমাৰ এখেত মানে তোমাৰ দিয়াশ্ৰী নাম হৈছে দিয়াশ্ৰী আমাৰ গাঁৱৰে ঘৰৰ ওচৰৰে সেইকাৰণে চাৰিআলি আহক কিবা কাম আছে বোলে ড্ৰপ কৰিলোঁ দিছ ইজ দ্য 40 চক কিন্তু গাছ চাছ কাটি লেঠেং কৰি দিছে সেইকাৰণে ভাল নালাগে আহিছে গোটাই শুদ্ধ হৈ গৈছে এখন গেটৱে কলেজ এই এটা দি চকলেট খুজিছোঁ এখন বেলেগ চকলেট নাই চকলেট দি ডাঙৰ বিস্কুট কেইখন খাব ইচ্ছা নাই চাহ খাব লাগিব নহ'লে আকৌ লগত আইয়া কিটকেট দে হৈ যাব এটা দিলি হ'ব দিয়া থেংক ইউ এটা হেপী বাৰ্থডে নহ'লে মই কি কৰিম চ সেইটো লৈছোঁ হাতত 2 টকাক দিম গাৰ্লফ্ৰেণ্ডো নাই ব্ৰেকআপ হৈ গ'ল দিয়া থেংক ইউ হেপী বাৰ্থডে এই পৰিল গাইছ এতিয়া যাওঁ চিধা গুৱাহাটী তেখেতক সকলোৱে হেপী বাৰ্থডে উইচ কৰি দিব ইউজ বোলে যাই বলক চকলেট খাব লাগে মানে এতিয়া নাখাওঁ গৰমত আকৌ পকেটত টাইম পালে খাই ল'ম ভোক লাগিলে এতিয়া ভাত খাই আহিছোঁ মাত্ৰ মাদাৰে বঢ়িয়াকৈ ভাত বনাই গৈ আহিছে এতিয়া চিধা যাওঁ আপোনালোক যাই পেলাই ৰুমত লগ পাই আছোঁ কাৰণ ৰুমত যাই পেলাই বেগটো বান্ধিব লাগিব না এতিয়া আৰু ভিডিঅ' বনাব নোৱাৰা কাৰণ মটৰ ব্লগিং ছেটআপো লোৱা নাই আৰু ইচ্ছা নাযায় তাতে আকৌ মই এটা ভাল কাম কৰিছোঁ নহয় চুলিকেইডাল টাকলা কৰি দিলোঁ এতিয়া বস্তুটো গমে পাইছি এতিয়া সেইকাৰণে আৰু মানে মটৰ ব্লগিং কৰিব দিগদাৰ এনেকৈ সোমাই যায় আহি পালোঁ গাইছ ফাইনেলি মাই ৰুম দিছ ইজ দ্য ৰুম কিন্তু গাইছ মই সঁচা কথা কওঁ নে এনে আগে পিছে মই ইমান মানে কণ্টেণ্ট কনজিউম নকৰোঁ মানুহটোৱে টাইমো নাপাওঁ দেচোন ডিউটি মাৰি থাকোঁতে কিন্তু এতিয়া বৰ্তমান এইকেইদিনটো মই এনে বহিলোঁ না মানে যিকেইটা কণ্টেণ্ট ক্ৰিয়েটৰ আছে
দেখছোঁ আৰু মানুহ মানে কিমান তলক লাগি নামিব পাৰে এইটো মানে গম পাই গৈছোঁ। একদম মানে জীৱশ্ৰেষ্ঠ মানৱ বুলি ক'ব লাজ লগা। চিনক ৰ চেণ্ডেলটো খুলি যাওঁ, লেতেৰা হৈ আছে ৰুম হ'লেও আৰু চেণ্ডেল খুলি যোৱাটো মোৰ কৰ্তব্য। এতিয়া দিছ ইজ দ্য বেগ, এটা আলনাৰ তলত ভৰাই থোৱা আছে, কাপোৰ কানি ভৰাই থোৱা আছে, এই বেডশ্বীট ভৰাই থোৱা আছে, এইগিলা খালী কৰোঁ, বেগটো লওঁ, পটাপট ওলাই যাওঁ, বান্ধো। লগাই দিলোঁ গাইছ বঢ়িয়াকৈ বেগটো, আৰু ময়ো পিন্ধি লৈছোঁ বঢ়িয়াকৈ জমেট' ড্ৰেছ, কাৰণ জমেট' মাৰিম যিহেতু অলপ গেটাপত থাকিলে ফিল্ডটো আহে দেচোন। আজিকালি চেল্ফি নোখোজে নিপিন্ধিলেও চলে, কিন্তু জমেট' পিন্ধিলে অলপ ফিল এটা পায়, গম পাই না। এতিয়া টাইমো হ'ল তোমাৰ 3:49, এই চাওক 3:49। এতিয়া অনলাইন হ'ব পৰা হৈ গৈছে, সেইকাৰণে অনলাইন হৈ যাওঁ। এতিয়া বৰ্তমান হৈছে ধৰি লওক 3:49 মানে 7টা বজাৰ পৰা মাৰা হ'ল, 7টা বজাৰ পৰা ৰাতিপুৱা 6টামান বজাকলৈ মাৰিম চাগে। চাওঁ 14 ঘণ্টামান মাৰি কিমান টকা ইনকাম কৰিব পাৰি। এতিয়া আৰু চিধা ভাড়া লাগিলে লগ পাম, আৰু যোন যদি অহাৰ কথা আছিল সি নাহে। আৰু মোৰ মানে মাউণ্টটো তাৰ পৰা অৰ্ডাৰ দিয়া আছে, মই যি দেখাই দিছিলোঁ এই আহোঁতে, এইখিনি মাথাটোত যে লগাম বুলি কৈছিলোঁ, এইখিনি জেগাত কতেই ইয়াতে যে লগাম মাউণ্টটো অৰ্ডাৰ দিয়া বুলি কৈছিলোঁ, সেই মাউণ্টটো মানে তাৰ মোবাইল দি অৰ্ডাৰ দি আছিলে কাৰণে সি ৰাখছি। এতিয়া তাক যেতিয়া লগ পাওঁ তেতিয়া মাউণ্টটো লৈ ল'ম আৰু এটা লগে চাম কাম হয় নে নাই, নহ'লে কিবা বেলেগ যোগাৰ কৰিব লাগিব। আৰু মোৰ এইটো টাৰ্গেটটো বেছি সেই নহয়, মানে আৰ্জেণ্ট নহয়, পডকাষ্টটো আৰু মানে পডকাষ্ট টাইপ যিটো ভিডিঅ' বনোৱা কৰিম বুলি কৈছোঁ। ধৰি লওঁ আৰু 2-3টা ভিডিঅ' এনেকৈ নৰ্মেলি আপলোড কৰিম, কাৰণ আইফোন আহি আছে, আইফোন আহিলে সেইটো ভিডিঅ' আহিব। সদ্যহতে জন্মদিন আহি আছে, সেইটো এটা ভিডিঅ' আহিব। গতিকে তাৰপিছত নেক্সট ভিডিঅ'টো মানে তোমাৰ পডকাষ্ট টাইপ কৰিম। গতিকে চাওঁ কি কৰিব পাৰি কি কৰিব নোৱাৰি, মানে প্ৰথমে মাউণ্টটো লগাই পেলাই চাম ফ্লেমিংটো ভাল হয় নে। ওলাই আহিলোঁ গাইছ, এতিয়া পোনপ্ৰথমে ভাড়াটোৱে লাগছি চিধা চিটি চেণ্টাৰ 3rd ফ্ল'ৰ, মানে বাৰ্গাৰ কিং, আমাৰ মানে মোৰ বান্ধৱীজনী থকা জেগাটো। এতিয়া তাইক আছেনে নাই গম নাপাওঁ, আৰু ঘৰত দিছে নে ডিউটিত আছে, দিনত যাওঁ। এতিয়া পোনপ্ৰথমে পিক আপ কৰি যাওঁ নে কি, ব'লক। আহি পালোঁ চিটি চেণ্টাৰ, আইটেম পিক আপ হৈ গ'ল গাইছ। কেনাই টাকলা হয় কিন্তু ভাল লগা হৈছে না, এটা কমপ্লিমেণ্ট দিব। চিধা পাৰ্কিঙৰ পৰা গাড়ী ওলাওঁ আৰু দিবে যাব লাগে বৰমতৰীয়া, ইয়াতে গাড়ীখন থৈছিলোঁ। এতিয়া মালটো ভৰাব লাগিলে মই হেলমেটটো ওলাব লাগিব, কাৰণ হেলমেটটো এটা ভৰাই থৈ যাওঁ না। এইটো দেখ অৰ্ডাৰটো ডেলিভাৰ কৰিলৈ লগ পাম। প্ৰথম অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ গাইছ, পইচা পালোঁ 62। দিছ ইজ দ্য কিটো গৃহান এনক্লভ, হাউচ নাম্বাৰ 76। কিন্তু বিদ্যা কৈছে একবাৰ মেপ চাব লগা হোৱা নাই। আছোঁ বৰ্তমান দুৱাৰকাৰত, এইফালে তোমাৰ বৰমতৰীয়া পৰে নেকি এইখিনি। মানে গুগল মেপখন একবাৰ চালি গম পাই যায় কোনখিনি কেনেকৈ যাব লাগিব। ফ্লেট কোড চক বোলে সেই দিব লাগে ৰিভিউ, আপোনালোকে গেছ কৰক KFCৰ ঘটনাটো ঘটাৰ পিছত আৰু মই কি ৰিভিউ দিব পাৰোঁ। যি দিব লগা আছে সেই দিলোঁ। জমেট'ৰ বোলে আপডেটটো হৈছে আই গাইছ, আৰু 2টামান ভাড়া মাৰোঁ, কাৰণ প্ৰত্যেকটা ভাড়া দেখাব নোৱাৰা, কাৰণ গোটাই ৰাতি আছোঁ যিহেতু। দেখাই থাকিম মাজে মাজে যিখিনি পাৰি নেকি, পাৰাততো গোটাই পাৰি, কিন্তু এখন চিনেমা হ'ব না, সেইটোৱে দিগদাৰ। যিনক যিকেইটা মানে ভাল ভাল দেখাব লগা থাকে এইকেইটা দেখাই থাকিম, বাকী ভাড়া নাথাকোঁ কণ্টিনিউ। বৰ্তমান টাইম হ'ল 7:21, আৰু ইনকামো হ'ল তোমাৰ কিমান টকা 77। ভাই পাৰ অৰ্ডাৰ দিছে নেকি, 77 কেনেকৈ হ'ল, 62 নেকি বেয়া দেখাইছিল। আপোনালোকক দেখাইছিলোঁ না এমাউণ্টটো, ৰ'ব ট্ৰিপত যাই পেলাই চাওঁ ৰ, ইয়াতে 62 দেখাইছি, আৰ্নিঙত যাই পেলাই চাওকচোন 77। হাউ ইজ ডেট পচিবল, ইনচেণ্টিভ আছে চাগে পাৰ অৰ্ডাৰ, চাওঁ ৰ। আছে 15 টকা পাৰ অৰ্ডাৰ, সেইকাৰণে হৈছে। দিনক মজা, আজি পইচা লুটিব পাৰিম অলপ। কেইটা বজাত লাগি আছে, 10টাৰ পৰা 6টা, 6টাৰ পৰা 9টা, 9টা বজাত লাগি আছে। 6টাৰ পৰা 9টাক লাগি 20 টকাকৈ, 10টাৰ পৰা 6টাক লাগি 15 টকাকৈ, আকৌ 12টাৰ পৰাতো 25 টকা থাকে পাৰ অৰ্ডাৰ 7টা বজাত লাগি। গতিকে কিমান পাৰোঁ ইনচেণ্টিভো কালেক্ট কৰিম নেকি। মেইন টাৰ্গেট বাৰু কেছ কালেকশ্যন কৰা, কাৰণ নহ'লে সপ্তাহতে পইচা সোমাব। গতিকে সপ্তাহক লৈ ৰখিব নোৱাৰি, যিমান পাৰি কেছ কালেকশ্যন ল'ব চেষ্টা কৰিম, হয় না। পইচা লুটিব লাগে না, পকেটত লাগে অলপ। বম এটা অৰ্ডাৰ লাগিছিল গাইছ, মানে কেছ কালেকশ্যন আছে চাওকচোন, 1449 টকা। আৰু মোক কিবা লাগে, এতিয়া কাষ্টমাৰক দিব যাওঁ, নেটখোঁ মানে কাষ্টমাৰটো সেই ওপৰত বিল্ডিঙত দেখাই আছোঁ ৰ'ব, এইটো বিল্ডিঙৰ ওপৰত পটাপট দিয়ক ব'লক। কেছ কালেকশ্যন গাইছ, দিল গাৰ্ডেন মানে 1449 টকা হৈছে, কাষ্টমাৰ হৈছে 1500, আৰু মানে 51 টকা যোনটো পাব লগা আছে সেইটো বোলে নালাগে। কিপ দ্য চেঞ্জ, মানে টিপ পাই গ'লোঁ 51 টকা, আৰু কি লাগে।
এতিয়া মজা মানে এতিয়া বৰ্তমান এটা পৰীক্ষা চাব লাগে কাৰণ মোৰ একাউণ্টত বেছি পইচা নাই এতিয়া ডেলিভাৰ মাৰ্কটো কৰা নাছিলোঁ এই কৰি দিওঁ যদি ব্লক কৰে তেতিয়াহ'লে আৰু মাৰিব নোৱাৰোঁ মানে ভাতটো একেলগে খাই ল'ম আৰু যদি ব্লক নকৰে তেতিয়াহ'লে ভাত নাখাওঁ এতিয়া লাইভ চাম এই ব্লক কেছ লিমিট ৰিচ হয় না ৰিচ লেখা না ব্ৰিচ বি ৰিচ এই বাদ দি মানে এতিয়া মই ডিপ'জিট নকৰাকৈ অনলাইন হ'ব নোৱাৰোঁ গতিকে এই সুযোগতে মোৰ ফেভাৰেট এখন হোটেল আছে ওচৰতে আপোনালোকে আগতেও দেখা পাইছে মই খাইছোঁ ইয়াতে আজিও খাম এতিয়া যাই আছোঁ পোনপ্ৰথমে হোটেলক লাগি তাৰপিছত দেখাইছোঁ কোনখন হোটেল গাইছ চিধা আহি পালোঁ আমাৰ মোৰ ফেভাৰেট পাৰ্চনেল ফেভাৰেট পূৰ্বিছ কিটচেন দিছ ইজ দ্য হোটেল মানে ভাত বঢ়িয়া কম দামতো আৰু মজা টেষ্টিও পায় সেইকাৰণে জোৰত তিনিআলিৰ ওচৰতে কাইলেণ্ডত এতিয়া যাওঁ বলক সুধি চাওঁ ভাত আছে নাই হয় ভাত হ'ব না ভেজ থালি এটা দিয়া অ'কে গাইছ আহি গ'ল আমাৰ থালি এতিয়া তুমি দেখাই দিয়া আমাৰ কি কি আছে ইয়াতে এইটো চালাড এইটো আলু পিটিকা এইটো বেঙন আৰু এনেকৈ কিবা ভেজ থালি বনাইছে এইটো লেবৰা ভেজ থালি বনাইছে এইটো ভেজ থালি মানে বেঙন আৰু তোমাৰ এইটো কিবা খাৰ বনাইছে আৰু বেঙেনাৰ খাৰ আৰু বেঙেনাৰ খাৰ এইটো ৰঙালাও আলু স্কচ এনেকৈ চব্জি মাহৰ দালি মচুৰ দালি আৰু এইটো মচুৰ দালি পাপৰ এইটো মটৰ আৰু মচুৰ দালি চাটনি বনাইছোঁ নৰসিংহ দি এই তিলৰ চাটনি নাই তিলৰ চাটনিটো আজি বনোৱা নাই সদায় বেলেগ বেলেগ কিয় নবনানো নাই নেক্সট টাইম কালি হ'ব এইটো মোৰ মানে তিলৰ চাটনিটো ফেভাৰেট এতিয়া এনেকুৱা এতিয়া খাওঁ আপোনালোকে চাব নালাগে খাই লৈ ধুলক পাইছোঁ গাইছ বঢ়িয়াকৈ পেট ভৰাই পেলাই খাই ল'লোঁ আপোনালোককো মই একবাৰ ৰিকমেণ্ডেশ্যন দি চাম মানে যদি জোৰত তিনিআলি ফালে আহে এই জাষ্ট গীতানগৰ ফালে আহিলে 100 মিটাৰ হয় এনেকৈ লেফ্ট চাইডে এখন পাব পূৰ্বিছ কিটচেন ভাতটো খাই যাব 60 টকাত মানে বেষ্ট ভেলিউ আৰু সদায় আইটেম বেলেগ বেলেগ মানে মই যদি ডেইলিও খাওঁ না মানে বৰ নালাগে বোলে আইটেমটো চেঞ্জ হৈ থাকে এতিয়া এটা আইটেম হ'লে খাই বৰ লাগে না সেইটোও নহয় এই নালাটোত নপৰিলি হয় দেখ এতিয়া এটিএমত যাওঁ পইচাটো ডিপ'জিট কৰোঁ অনলাইন হওঁ কাৰণ ৰাতিপুৱা লাগি মাৰিব লাগিব না নাই বলক চিধা এটিএম যাওক গাইছ ডিপ'জিট কৰা হৈ গ'ল এতিয়া অনলাইন হৈছোঁ কেছ লিমিট কিমান আছে গম পায় এভেইলেবল কেছ লিমিট 1 টকা মানে গাইছ যিখিনি নামেলি নহয় সেইখিনি মাছটো 1 টকা এটা লিমিট ৰাখি থৈ দিছোঁ যেতিয়া লগা হয় ডিপ'জিট কৰি থাকিম কথা নাই খালি মানে এক্সট্ৰাকৈ এটা সোমাই নথওঁ কাৰণ মোক কেছ ওলাব লগা আছে এটা সোমাই ধৰিলে আৰু ফাঁচি যাব সেইকাৰণে এতিয়া আৰু নেক্সট অৰ্ডাৰ লগালৈকে অপেক্ষা অনলাইন হৈ গৈছোঁ বঢ়িয়াকৈ টেনশ্যন নাই আৰু 4 নম্বৰটো ভৰা গাইছ এই ঘাটিয়া ৰেষ্টুৰেণ্ট থাকে না মানে অৰ্ডাৰটো মই ডেলিভাৰ মাৰ্ক কৰাই নাই কাষ্টমাৰক কৈছিলোঁ কেঞ্চেল কৰি দিম বুলি মানে হৈছে কি হেৰি চাওক মানে যোনটো চাটনিত টেমা থাকে টেমাটো ভালকৈ মাৰা নাই টেমাটো মানে নামাৰাকৈ দি দিছে এতিয়া লিখি হৈছে মানে কাগজৰ বাহা আছিল ফাটছি সোপা হাতত লাগছি এতিয়া কাষ্টমাৰৰ বাৰু একচেপ্ট কৰিম বুলি কৈছে অকল আচাৰটো বেয়া হোৱাৰ কাৰণে মানে চাটনিটো বেয়া হৈছে খোলা খোৱাৰ কাৰণে বাকীখিনি একো হোৱা নাই এতিয়া মানে মোৰ গ্লভ জোৰাটো লাগি গৈছে হোৱা তাকো জ্বলাৰ অলপমান কমন চেঞ্চ থাকিব লাগে মানে এই প্লাষ্টিকৰ ডাব্বাটোত দিয়ে যি সেই ডাব্বাটো ঢাকনা নামাৰাকৈ দিছে খং উঠে উপায় নাই এতিয়া কেতিয়া মই পানী আছে টেনশ্যন নাই ধুই লওঁ এইগিলা ধুই ল'লোঁ দে গাইছ পইচা কিমান পালোঁ জানো না 63 আৰু এইফালে 20 টকা মানে কাষ্টমাৰজন ভাল মানে কেঞ্চেল কৰিবই মন গৈছিল ৰেষ্টুৰেণ্টৰে লছ হওক বুলি মানে এই কামটো কৰিব নালাগে মানে 3টামান অৰ্ডাৰ বজাই দিছে একেলগে এটা বাজিছে মিচিং গাত লাগছে 6 মাইল বঢ়িয়া লোকেশ্যন চিনি পাওঁ এতিয়া পটাপট পিক আপ কৰি ডেলিভাৰ কৰি লওঁ গাইছ বৰ্তমানক লৈ মই কিমান ইনকাম কৰিলোঁ গম পাই না 1 ছেকেণ্ড ৰ'ব দেখাই দিয়ক 515 টকা কামাই হৈ গ'ল মানে মোৰ সৰু সুৰাকৈ হাজিৰা এটা ওলছি বৰ্তমান আকৌ এটা অৰ্ডাৰ পিক আপ কৰিছে ইয়াৰ পৰা কুইক পিকৰ পে আজিৰ দিনটোৰ মানে চবতকৈ লম্বা অৰ্ডাৰ যাব লাগে চিধা আদাবাৰী তিনিআলি এতিয়া যাওঁ পইচা 111 টকা আৰু কিবা 20 টকা এক্সট্ৰা দেখাইছি হয়তো বাঢ়ি যাব লাগে 9.5 কিলোমিটাৰ আছে আৰু বাঢ়োৱাৰ চান্স আছে যি নহওক বাৰক নাবাৰক বৰ্তমান আছোঁ শিলপুখুৰী এতিয়া যাওঁ চিধা আদাবাৰীত কেইটকা পাওঁ সেইটো দেখাই আছোঁ মানে পইচাটো মোৰ মতে বাঢ়িব লাগে অলপ কিমান বাঢ়ে ক'ব নোৱাৰোঁ যিমান বাঢ়ে 111 টকা দিলেও মই মানে বেয়া নাপাওঁ ভাল পইচাই দিছে ৰেপিডতকৈ ভাল
নাই পইচা দে জমেতে খালি অৰ্ডাৰ নাথাকিলে দিগদাৰ এতিয়া আছে বাৰু টেনশ্যন নাই ৰস চাবিৰ সৈতে বিচাৰি পোৱা নাই দে এতিয়া যাওঁ পটকত ডেলিভাৰ কৰিলেও লৈ পেলাই পইচা দেখে আছোঁ আপোনালোকক গাইছ পইচা দিছে 118 কৈছিলোঁ নে অলপ বাঢ়ি দিব বুলি 111ৰ পৰা 18 দিছে 111 এইফালে 7 টকা এক্সট্ৰা দিছে মানে লং ডিষ্টেঞ্চ ৰিটাৰ্ণ পে এতিয়া আছোঁ বৰ্তমান আদাবাৰীত যাওঁ আকৌ ঘূৰি পেলাই যদি ভাড়া লাগিল অৰ্ডাৰ লাগিল ভাল নালাগিলেও কথা নাই পইচা কিমান হ'ল জানানে 500 আছিল না 654 654 মজা দিয়ক এতিয়া নেক্সট আৰু ভাড়া লাগিলে লগ পাম এতিয়া বৰ্তমান টাইম হ'ল 9:37 বেছি টাইম যোৱাই নাই কেইঘণ্টা মাৰিলোঁ মই 9টা 7টা 5 ঘণ্টা 5.5 ঘণ্টা 5.5 ঘণ্টাত 600 টকা ইনকাম হৈ গ'ল আৰু 650 টকা আৰু কি লাগে নেকি চাওঁ আৰু ৰাতিপুৱা 7টাক লৈ কিমান হয় কাৰণ ৰাতি আৰু বহা চান্স আছে না ভাড়া নালাগে ৰাতি সময়খিনিত মানে 12টাৰ পিছত সেইখিনি সময়ত যদি ভাড়া পাওঁ না ভাল পইচা বনি যাব দে কচোন এবাৰ গাইছ আহিছিলোঁ মই ৰুমত একদম বিশেষ এটা কাৰণৰ কাৰণে মই যে কৈছিলোঁ এটা মাউণ্টটো লগাম বুলি এইটো লাগি গ'ল কেনে লাগছি আমাৰ ছাৰ তাৰ পৰা অৰ্ডাৰ দিছিলোঁ জোনজ্যোতি মহাজন থেংক ইউ কা পইচাটো দিছোঁ না হা 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 কি কৈছে শুনে নাই পে'মেণ্ট হিষ্ট্ৰী আছে মোৰ তাতো আছে মই গুগল মাৰা বুলি যি নহওক আমাৰ ছাৰৰ গাড়ীখনত মানে অলপমান বস্তু লগাই দিছে সেইটো ভাল লাগছি মানে এই এডাল লগাইছে ভাল লাগছি আৰু নাম্বাৰ প্লেটটো লগাইছে আগত গ্লাছ চাছ লগাইছি চলি ভাল আছে আৰু খুলি দিম এদিন খুজেতি তাৰ যি নহওক এতিয়া বম ডাঙৰ অৰ্ডাৰ লাগছে 141 টকা ৰাজগড় ৰূপে মানে বাৰ্গাৰ ট্ৰী ৰাজগড় ৰোডত থকা বাৰ্গাৰ ট্ৰী এই চাকা ৰাজগড় বাইলেন 1 বাৰ্গাৰ ট্ৰী লোকেশ্যন চিনি পাওঁ টেনশ্যন নাই এতিয়া যাওঁ পটাপট পিক আপ কৰিব কাৰণ দেৰি হ'ল এইটো টাইম কেইটা বাজিল 11টা বাইছ এই আজিকালি কিবা এইটো কমন হৈছে 1122 বঢ়িয়া না এই থেংক ইউ আমাৰ মহাজনে চাই আছে পুৰা পেটটো ওলাই হ'লে কচোন কি কবি হেল্ল' গাইছ এতিয়া মই গৈ আছো দুটা অৰ্ডাৰ লাগি গ'ল আৰু এতিয়াই মোৰ পইচা কামোৱাৰ বয়স আৰু আজি ইনকাম বঢ়িয়া বিয়া পাতাৰ পিছত আৰু পইচা কামানো গতিকে এতিয়াই মই গৈ আছো দুটা অৰ্ডাৰ লাগি গ'ল গাইছ আপোনালোকে চিন্তা নকৰিব শৰ্মাৰ এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু তাৰ জিন্দগীটো আপোনালোকে ভাইৰেল খাটাং বাই বাই তুমি কিবা ক'বা নাই নাই ন এই বঢ়িয়া থেংক ইউ দে গাইছ বলক এতিয়া চিধা পিক আপটো কৰি লওঁ গাইছ আহি পালোঁ চিধা বাৰ্গাৰ কিং বোলে বাৰ্গাৰ ট্ৰী এইটো আৰু অৰ্ডাৰো বঢ়িয়াকৈ পিক আপ হৈ গ'ল দিছন মানে মাল্টি অৰ্ডাৰ আছে দুটা এটা দিব লাগে বামুণী মৈদান আৰু এটা দিব লাগে তোমাৰ নাৰেংগী তিনিআলি অ'কে এতিয়া মোবাইলত নাই চাৰ্জ হিচাপ 19% আছে আকৌ চাৰ্জত দি লওঁ চিধা যাওঁ দিবা দুটা পটাপট দি লওঁ লৈ পেলাই লগ পাই আছোঁ আকৌ গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড কাষ্টমাৰক উল্টাই দিলোঁ 100 টকা মানে কাষ্টমাৰে দিছে 500 টকা নোট খান এতিয়া খুচুৰা নাছিল মোৰ তাত কেছ সেইকাৰণে অনলাইন দিছোঁ এতিয়া ডেলিভাৰ মাৰ্কটো কৰি দিয়ক কেইটকা পাওঁ সেইটো দেখাই আছোঁ 370 কেছ কালেকশ্যন আছিল মানে 30 টকা আৰু টিপ পাই গ'লোঁ 100 টকা ঘূৰাই দিব দিছে 100 টকা দি দিলোঁ হৈ গ'ল গণেশ শৰ্মা 149 ৰুপিজ মজা টেনশ্যন নাই আৰু খালি ব্লক কৰি দিলে দেখোন ব্লক কৰিব লগা নাছিল দেখোন বহুত কেছ কালেকশ্যন আছে 118 টকা ডিপ'জিট কৰিব লাগে ডিপ'জিট মাৰি লওঁ 119 টকা হৈ যা UPI গুগল পে' হৈ গ'ল আপোনালোক দেখা দিছোঁ কোনোবাই যদি জমেট' মাৰে নাজানে হে নাই এটা UPI পিনটো মাৰি দিলে হৈ গ'ল পে'মেণ্ট ছাকচেছফুল ডিপ'জিট হৈ গ'ল এতিয়া আকৌ অনলাইন হওঁ গাইছ বৰ্তমান মানে মোৰ এটা অৰ্ডাৰ লাগিছিল তোমাৰ এইখন চিকেন চিলিৰ পে যাবা ক'ত লাগে জানে না মানে একদম ভয়ানক জেগা ভয়ানক মানে ভয়ানকতকৈও ভয়ানক এই চাক কনকলতা পথ এই ৰাতি কেইটা বাজিল 12:39 এই 12:39 কনকলতা পথত পঠাইছে য'ত নেকি নাহৰ ফুটুকি দুনিয়াৰ আছে মানে বাঘৰ কথা কৈছোঁ নাহৰ ফুটুকি বাঘ আৰু বেংগল টাইগাৰো আছে মোৰ লগত দুইজন বিশ্ব আৰু মৃণাল আছে দুইজনে মানে দেখা পাইছি ইও দেখা পাইছি এই পল্লৱে দেখা পাইছি গতিকে এতিয়া সাহসে হোৱা নাই এতিয়া লগত কোনো মাৰি থকা নাই না পল্লৱে মাৰি আছে না বিশ্বই মাৰি আছে না মৃণালে মাৰি আছে কোনো নাই সেইকাৰণে টেনশ্যন হৈছে এতিয়া নেগেলিও নহয় অৰ্ডাৰ পিক আপ কৰি ল'লোঁ যাওঁ চাওঁ কি পৰিস্থিতি হয় যদি পাৰি
যাম নল্লি আৰু মানে ট্ৰান্সফাৰ মাৰিম আৰু আধাৰ পৰা যাই পেলাই যদি মানে বাঘ দেখা আনপাওঁ বা কিবা ভয় লাগে আনপাওঁ ট্ৰান্সফাৰ মাৰি দিম, কাৰণ পাহাৰৰ ওপৰত মানে যাব ভয় লাগে, সেইখন পাহাৰততো বিশেষকৈ দুনিয়াৰ বাঘ, সেইকাৰণে যি নহওক পিক আপটো কৰিছোঁ, যিহেতু এতিয়া যাওঁ ডেলিভাৰ কৰিব, যি হয় দেখাই আছোঁ। গালনুম এতিয়াও খেৰি উঠি আছে, অৰ্ডাৰটো জাষ্ট ডেলিভাৰ কৰিলোঁ, কাষ্টমাৰটোৱে কয় বোলে এটা নাহৰ ফুটুকি ওলাই থাকে, কিন্তু মানুহ বোলে একো নকৰে, নাহৰ ফুটুকি যদি নকৰেও বাৰু টেনশ্যন নাই, কিন্তু এই বেংগল টাইগাৰটো পালি দিগদাৰ, সেইটোক ভয় লাগে। মেইনলি আকৌ ৰখি থাকিব ভয় লাগে, কাষ্টমাৰটোলৈকে যে ৰখি আছিলোঁ এই মানে ঘৰৰ পৰা ওলাই আখ লাগি, সেইখিনি সময়ত মোৰ জীৱ ওলাই যাওঁ বিদ্যা, কাৰণ এই চাওকচোন গোটেই জংঘল হোপা, আকৌ ওপৰত দেখি মানে একো দেখা নাই, মানে পাহাৰ মই দেখি আছোঁ, কিন্তু কেমেৰাত একো নুঠে, মানে কি ক'ম মই ক'ব গোটেই পাহাৰ। দিনক বৰ্তমান ৰাস্তাটো ভালে লাগ ভাল যে মানে তোমাৰ মেইন ৰাস্তাৰ কাষতে কাষ্টমাৰ লোকেশ্যন আছিল, সেইকাৰণে কিন্তু জহাই আহিছোঁ, যেনেকৈ আহিছোঁ মানে তোমাৰ বাহতলে মানুহঘৰ নোহোৱাকৈ, মানে দুফালে জংঘল গাইছ। মোবাইলত 5 কিলোমিটাৰ দেখিছিল নে পিক আপ, চাওক 9 কিলোমিটাৰ হৈ গ'ল। আৰু যাব লাগে তোমাৰ জালুকবাৰী, মানে এয়াৰপৰ্টটোৰ ৰাস্তাটোত সিটো চাইডে আছে, এইটো চাই লওক ৰ'বা এক ছেকেণ্ড, এনেকৈ দিলে বুজি পাব। এইটো হৈছে জালুকবাৰী, এইটো হৈছে এয়াৰপৰ্ট যোৱা ৰাস্তা, এই গুৱাহাটী ইউনিভাৰ্চিটি সেইখিনিৰ পৰা ইউ টাৰ্ণ ল'ব লাগিব চাগে। বলক এতিয়া পিক আপটো কৰিলোঁ নে কি, যেই টকা দে যি দে দিব, মানে মই বস্তুখিনি লৈ অহা নাই ৰুমৰ পৰা, নহ'লে চিধা বাহিৰে মই ৰুমে পালোঁ, ঘৰে যাব পাৰিলোঁ হয়, আকৌ ৰুমক লৈ ঘূৰি যাব লাগিব, কাৰণ কাপোৰ কানি লোৱা নাই, অকল জমেটো চাৰ্টটো পিন্ধি আছোঁ, বাকীখিনি নাই। এতিয়া যাওঁ, ভয় কৰিলেতো নহ'ব না, চলাই থাকোঁতো ভয় নাই, হ'লেও ভয় লাগে জংঘলৰ মাজে মাজে। এতিয়া বৰ্তমান ৰাতি কেইটা বাজিল চাওকচোন, টাইম 1:04, এই ৰাতি 1 বজাত অচিনাকি জেগাত, তাকো য'ত নে গম পাওঁ বাঘ ওলাই বুলি, মানে কথা আৰু ভাবিব লগা হয়নে নাই। বাদি মানে ভয়ে ভূত বুলি যে কয় সেনেকুৱা, ভয় কৰিলে দিগদাৰ, য'তে বাঘৰ ভয় ত'তে ৰাতি হয়, এতিয়াতো 1 বাজি গ'ল। গাইছ পিক আপ কৰি পেলাই চিধা ড্ৰপো কৰি দিলোঁ, পইচা পালোঁ 148 টকা, মজা। এতিয়া আকৌ তোমাৰ ওচৰতে আছিল জালুকবাৰী, পিক আপটো 9 কিলোমিটাৰ, ড্ৰপ আছিল 4 কিলোমিটাৰ, 13 কিলোমিটাৰত দিছে 148 টকা, বঢ়িয়া পইচা দিছে। এতিয়া আহিছোঁ তোমাৰ ইয়াতে জালুকবাৰী ফ্লাইঅভাৰৰ তলত, মানে অলপমান আগতে এইখন জালুকবাৰী ফ্লাইঅভাৰ, একদম এইখিনি চেণ্টাৰ পইণ্ট জালুকবাৰী ফ্লাইঅভাৰৰ। গতিকে ইয়াতে মানে ফাষ্টফুডৰ দোকান পাইছোঁ সৰুকৈ দেখা, যাওঁতে দেখা পাই গৈছিলোঁ, এতিয়া সেইকাৰণে ঘূৰি আহিছোঁ, চাওঁ কি পাওঁ, কিবা খাব লাগে, কাৰণ যে পেটটো ৰাও আছে, কাও আছে, ভোক লাগছি। হেল্ল' গাইছ, ভোক বেয়াকৈ লাগছে, মানে মাতে ওলোৱা নাই ভালকৈ। গাইছ মানে পুৰি খাই থাকোঁতে এটা অৰ্ডাৰ লাগি গৈছিল, এইখনত নাম কি আছে তোমাৰ বিৰিয়ানী বুলি আছে, বিৰিয়ানী নাই বিৰিয়ানী। এতিয়া মানে মালটো ঘটনাটো হৈছে কি, কাষ্টমাৰ আইটেমত আছে তোমাৰ কিবা কিবি আছে, মানে চিকেন আছে আৰু কিবা ৰুটি চুটি এনেকুৱাকৈ আছে, তাৰে লগত কোকো আছে, কোকটো এতিয়া বোলে নাই, সেইকাৰণে মোক 20 টকা দিছে, ৰাস্তাৰ পৰা লৈ যাব দিছে। এতিয়া বৰ্তমান টাইম হৈছে ৰাতিৰ তোমাৰ ৰ'বা এক ছেকেণ্ড, ফকাচ লওঁ 2:39, এই 2:30 বজাত মই কোক বিচাৰি পালিহে পাওঁ, এতিয়া যাব লাগে লখৰা, হ'লেও চাওঁ যদি ৰাস্তাত পৰে 20 টকীয়া কোক এটা লৈ যাম, পালি নাপালি আৰু 20 টকাটো হাতত দিব দিছে কাষ্টমাৰে, সেইটোৱে কৰিম। ইফালে কাষ্টমাৰে মোক 15 টকা টিপে দি থৈছে, গালি খাওঁ নেকি, 20 টকাটো হাতত দি পেলাই মোৰ সন্দেহ হ'ব ধৰিছে, এতিয়া কি কৰোঁ, দিনক চাওঁ কিজানি পাওঁৱে নেকি। গাইছ অৰ্ডাৰ হৈ গ'ল, ডেলিভাৰ্ড। লাকিলি কাষ্টমাৰটো বহুত ভাল, টিপো দিলে, লগতে আৰু একো নকয়, ঠিক আছে একো নাই বোলে, এনেকুৱা চুইট কাষ্টমাৰ থাকিব লাগে, ভাল লাগে। গাইছ বৰ্তমান টাইম হ'ল 4:03, আৰু মোৰ অৰ্ডাৰ নালগা কাৰণে মই লখৰাৰ পৰা আহি গণেশগুৰি পালোঁ, বৰ্তমান আছে নয়নপুৰ ৰোডত, মানে ৰুমত যাব ওলছোঁ আৰু ইচ্ছা নাই মানে অফলাইন হৈছে অলৰেডি, কাৰণ অৰ্ডাৰ নালগিলে মাথা বেয়া হৈ যায়। এতিয়া আপোনালোকক দেখা দিওঁ আৰ্নিংটো, এই চাওক আজিয়ে প্ৰথম মাছো, বহুত দিনৰ মূৰত ইনকাম হৈছে 1377, মানে 1377 টকা। ইয়াৰ পৰা গাড়ী কিলোমিটাৰ কিমান চলিছে সেইটো দেখাই দিওঁ নেকি, আহি যাওঁ বাবা। গাড়ী চলিছে মোৰ এই ছাৰ্ভিচিং দিব হৈছে 202 কিলোমিটাৰ, 202 কিলোমিটাৰ, আৰু এভাৰেজ দিছে কিমান 78 এভাৰেজ দিলে কিমান তেল খাইছে
ধৰি লওঁ 300 টকাৰ তেল 300 টকাৰ তেল খাইছি আৰু এইফালে তোমাৰ ইনকাম হৈছে 1377 1770 টকা বাচিছে তাৰে ধৰি লওঁ 150 টকা খাওঁতে গেছি ধৰি লওঁ 900 850 900 মান টকা বাচি গ'ল আৰু এতিয়া আৰু মাৰিব ইচ্ছা নাই হৈ গ'ল বহুত কামলোঁ মানে এই যি 200 কিলোমিটাৰ 200 কিমান চলিছিল 202 কিলোমিটাৰ যি চলিছে মোক ঘৰৰ পৰা হাতো কেলকুলেট আছে দে অকল জমেট' মাৰা টাইমটো নহয় ঘৰত জিৰ' কৰিছিলোঁ ট্ৰিপটো ঘৰৰ পৰা অহা টোটেল ইয়াৰ পৰা এতিয়া মই ঘৰত যাওঁ নে ৰুমত ঘুমাব তাকে ভাবিছোঁ কাৰণ টোপনিও লাগছি আৰু মানে অহাকালি আমাৰ সদ্যহকাৰ জন্মদিন সৰু ভাইটিৰ জন্মদিন হ'লে মই তাৰ কাৰণে গিফ্ট কিনিবাক লাগি আকৌ নহ'লে আহিব লাগিব যাই পেলাই যাই ঘুমাই উঠি আকৌ আহিব লাগিব তাত থাকি ইয়াতে যাই পেলাই অলপ ঘুমাওঁ ঘুমাই পেলাই উঠি বঢ়িয়াকৈ ইয়াৰ পৰা শ্বপিং মল ভালেকেইটাও আছে না ক'ৰবাত চাওঁ কি কিনিব পাৰি কি কিনা যায় মাথা মাৰোঁ মাৰি পেলাই আৰু লৈ গিফ্ট লৈ চিধা ঘৰত যাম নে কি এতিয়া যাই পেলাই আনো ঘুমাব নোৱাৰোঁ কাৰণ আমাৰ মাদাৰ মানে অলপ বেলেগ ধৰণৰ চাহ খাব লাগিলে মাত দিব ঘুমাই থাকিলে ভাত খাব লাগিলেও মাত দিব তো মানে এনেকুৱা মাৰে মতে ভাতটো খাই লওঁ তাৰপিছত ঘুমাই থাক চাহটো খাই লওঁ তাৰপিছত ঘুমাই থাক এনেকুৱা মানে টোপনি পে জগাই থাকে সেইকাৰণে এটা শান্তিত ঘুমাম মোবাইল চাইলেণ্ট কৰি পেলাই বিন্দাছ 12টামান বজাত উঠিম উঠি পেলাই যাম নে কি এতিয়া খালি আৰু এটা ডাঙৰ প্ৰব্লেম হৈছে কি গেটত তালা মাৰা আছে আৰু চাবি নাই মোৰ লগত এতিয়া মানে ৱালৰ ওপৰত দি পাৰ হৈ পেলাই তালা খুলি সেনেকৈ সোমাব লাগিব সোমাম নে তাকে ভাবিছোঁ যাওঁ নে নাই এতিয়া নে ঘৰতে যাওঁ নে জমেট'য়ে মাৰোঁ যাওঁ ব'ল গেটৰ ওপৰত দি পাৰ হ'ম নে কি ব'লক আগে পিছেও পাৰ হৈ পাইছোঁ এইবাৰো হ'ব লাগিব আৰু উপায় নাই আহি পালোঁ তাক ফাইনেলি ৱাল পাৰ হৈ হ'লেও ৰুম এতিয়া আপোনালোকৰ মনত আছেনে মই ভিডিঅ'টোৰ মাজতে এটা ইম্পৰ্টেণ্ট কথা ক'ম বুলি ভাবিছিলোঁ মানে ক'ম বুলি কৈছিলোঁ কি জানেনে ইম্পৰ্টেণ্ট কথাটো তাৰ আগতে চাবিটো কৰি লওঁ ইম্পৰ্টেণ্ট কথাটো হৈছে এইটো এই যিটো মাল মানে আজি অৰ্ডাৰ দিয়া আহি পোৱা মালটো আৰু মোবাইলতে লগাই চাইছোঁ গাড়ীখন যেতিয়া চলাওঁ ভাইব্ৰেশ্যন কৰে কোৱালিটিটো অলপমান মানে যেনেকুৱা বিচাৰিছিলোঁ এনেকুৱা পোৱা নাই এতিয়া মানে প্ৰব্লেমটো হৈছে কি মই এইফালে iPhone 16 অৰ্ডাৰ দিছোঁ আপোনালোকক ভিডিঅ'টোৰ প্ৰথমতে কৈছোঁৱে 27 তাৰিখে নেকি আহিব তাৰে আগতে আহিব লাগে গতিকে এতিয়া মানে মোক লগা হৈছে GoPro এনেকুৱা ক্ষেত্ৰত মানে এই মাউণ্টটোৰ এইখিনি খুলি দি পেলাই এই ক্লিপটোৰ পৰা এইখিনিৰ পৰা GoPro লাগি গ'লে মানে অকণমানো ভাইব্ৰেশ্যন নাপাম আৰু মানে ওলাই পৰাৰ ভয় নাই এই মালটো লৰে এনেকৈ লৰি থাকিলে আইফোনটোতো দম ধৰি লওঁ 40-50 স্পীডত যাম বাই মিষ্টেক যদি ওলাই পৰিলে ভাঙি ফেলে এইটোতো প্লাষ্টিক এইগিলা গোটাই যদি ওজন ল'ব নোৱাৰি ফেলে ভাঙি পৰিলে খতম হৈ যাব মোৰ কিডনী ওলাই দাউত দিব সেইকাৰণে এতিয়া আপোনালোকৰ পৰা মোক এটা ছাজেশ্যন লাগে মই ভাবিছোঁ কি আইফোনটো কেঞ্চেল কৰি দিওঁ এইটো আইফোন বিক্ৰী কৰি দিওঁ OnePlus-টো বিক্ৰী কৰি দিওঁ দি পেলাই এটা GoPro কিনো আৰু এটা চামচাঙৰ ভাল মোবাইল কিনো ভাল মানে S24 মই চাই থৈ দিছোঁ গতিকে S24 আৰু GoPro ল'লে ভাল হ'ব নে আইফোন আৰু OnePlus-এ থাকিব দিওঁ আইফোনটোৱে লগাওঁ যোগাৰ কৰিলে চলিব মালটো কিন্তু হ'লেও অলপ ৰিস্ক অলপ আছে সেইকাৰণে আপোনালোকে জনাব যিনক ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব অনদিনে মই নকওঁ এইবাৰ কৈছোঁ কাৰণ মানে ইউটিউবৰ অলপ গ্লিচ চলি আছে ইউটিউব চব চেনেলতে হৈছে চবতে মই যিকেইটা জানো ওচৰে পাজৰে যিকেইটা আছে চবৰে এনেকুৱা হৈছে মানে যিসকলে ছাবস্ক্ৰাইব কৰা আছে সিহঁতৰ তাত ভিডিঅ'গিলা নাযায় নেগেলি ভিউজটো ডাউন মাৰি দিয়ে সেইটো কাৰণে যদি আপোনালোকৰ ছাবস্ক্ৰাইব কৰা আছেও আনছাবস্ক্ৰাইব কৰি পেলাই আকৌ একবাৰ ছাবস্ক্ৰাইব কৰি দিব অ'কে থেংক ইউ মই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত